অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভৱিষ্যত সুৰক্ষা সংবিধানৰ ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ ঐক্যমঞ্চ খিলঞ্জীয়া সুৰক্ষা সমিতি অসমে জন্মলগ্নৰে পৰা খিলঞ্জীয়া স্বাৰ্থৰ হকে অবিৰত সংগ্ৰাম কৰি আহিছে। বহিৰাগতৰ আগ্ৰাসনত আজি অসমৰ প্ৰতিটো থলুৱা জাতি জনগোষ্ঠীৰ অস্তিত্বৰ সংকটত ভুগিছে। সেয়েহে অসমৰ অস্তিত্ব অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সুৰক্ষা ভৱিষ্যতৰ বাবে বিশেষ সাংবিধানিক ব্যৱস্থা গ্ৰহণ অতি প্ৰয়োজন হৈ পৰাতেই উল্লেখিত এইসমূহ দাবীৰে দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰীলৈ এই স্মাৰকপত্ৰ প্ৰদান কৰে। তেওঁলোকৰ দাবীসমূহ ক্ৰমে 1951 চনৰ ভোটাৰ তালিকাৰ ভিত্তিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন উন্নতিকৰণৰ কাম সম্পন্ন কৰি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভৱিষ্যত সুৰক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। 2. মাটি নাথাকিলে জাতি নাথাকে, সেইবাবে অসমৰ খিলঞ্জীয়াসকলৰ স্বাৰ্থ ভূমি সংৰক্ষণৰ নীতিয়ে সম্বলিত ভূমি আইন প্ৰণয়ন কৰক। অন্যথা ক্ৰমান্বয়ে ভূমিহীন পৰিণত হ'বলৈ যোৱা খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোকসকলে অসমতে ভূমি অধিকাৰ হেৰুৱাই নিশ্চিহ্ন হোৱাৰ সম্ভাৱনা অধিক। 3. অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ আইন প্ৰৱৰ্তন কৰক। 4. অসমৰ লোকসভা, বিধানসভা আৰু ৰাজ্যসভাৰ 100% আসন অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ বাবে সংৰক্ষণ কৰক। আন্তঃৰাষ্ট্ৰীয় নীতিৰ ভিত্তিত খিলঞ্জীয়া ভিত্তিবৰ্ষৰ 1826 লগতে চৰকাৰে পৃথিৱীৰ 143খন দেশৰ সৈতে সাপেক্ষে ভোটদান কৰি দায়বদ্ধ হৈ থকা ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনত মতে অসমত কাৰ্যকৰী কৰক। 6. নাগৰিকত্ব সংশোধনী আইন 2019 সম্পূৰ্ণৰূপে বাতিল কৰক। 7. খিলঞ্জীয়া অস্তিত্ব বিপন্ন হ'ব ধৰিছে, সেয়েহে অসম বাংলাদেশী সীমান্ত চিল হ'ব লাগিব আৰু সীমান্ত সুৰক্ষা বাহিনীক যিকোনো বিদেশী দেখা পালে গুলী নিক্ষেপ কৰাৰ আদেশ দিব লাগে। খিলঞ্জীয়া সুৰক্ষা সমিতি অসমে প্ৰথমতে আজি আমি এই শ্বহীদসকলক, যি 855 জন শ্বহীদ হৈছিলে, তেখেতসকলক আমাৰ খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেখেতলোকে যেন অমৰ হওক, তেখেতলোকে যি মনত ভাবি আহিছিলে সেই অসমখন যেনে গঠন হওক, আমি পুনৰ তেখেতলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আমি খিলঞ্জীয়া সুৰক্ষা সমিতিয়ে ক'ব বিচাৰোঁ, এই আজি শ্বহীদ দিৱসৰ দিনটোতে অসমৰ জাতি মাটি ভেটি সুৰক্ষাৰ কাৰণে শ্বহীদ হৈছিলে। কাৰণ সেই সময়ত 1979 চনৰ পৰা 85 চনলৈ আন্দোলন হৈছিলে। কিয় আন্দোলন হৈছে? অসমৰ মানুহৰ সুৰক্ষাৰ কাৰণে। আৰু এই ক্ষেত্ৰত আমি খিলঞ্জীয়া সুৰক্ষা সমিতি অসমে কিছুদিনৰ আগতে আমি নতুন দিল্লীত গৈছিলোঁ। তাত যাই আমি প্ৰধানমন্ত্ৰী কাৰ্যালয়, গৃহ মন্ত্ৰালয়, সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়ানী কাৰ্যালয়ত আমি কিছু দাবী অৰ্পণ কৰোঁ, কৰি এখনকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰোঁ। অসম চৰকাৰে যি শ্বহীদ দিৱস পালন কৰিছে, ভাল কথা। এই শ্বহীদসকলৰ আত্মা কেতিয়া শান্তি পাব? শ্বহীদসকলে এই বাংলাদেশৰ স্বাধীনতাৰ তাৰিখ 71 লৈ আন্দোলন কৰা নাছিলে। কৈছিলে কিয়? যে ভাৰতৰ সংবিধানৰ আধাৰত 51 হ'ব লাগে, সেইবুলিহে কৰিছিলে। তেখেতসকলে বাংলাদেশৰ স্বাধীনতাৰ তাৰিখলৈ 71 লৈ 25 মাৰ্চলৈ কৰা নাছিলে। সেইকাৰণে আমি খিলঞ্জীয়া সুৰক্ষা সমিতি অসমে চৰকাৰখনক ক'ব বিচাৰিছোঁ, আপোনালোকে শ্বহীদ দিৱস পাতিছে, পালন কৰিছে, ভাল কথা, কিন্তু প্ৰকৃত খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সুৰক্ষাৰ কাৰণে আৰু শ্বহীদসকলৰ আত্মাৰ শান্তিৰ কাৰণে কিন্তু ভাৰতৰ সংবিধানৰ আধাৰত নাগৰিকত্ব ভিত্তিবৰ্ষ 51 কৰক, তেতিয়া সুৰক্ষিত হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে যে আমি 20 বছৰ সুৰক্ষিত কৰিলোঁ, 20 বছৰ। আৰু এই 71 অসম চুক্তি, এইটোতো এনেও 20 বছৰ পিছত এনেও অসমখন অসমীয়া হৈ নাথাকে, থাকিব জানো? কোনো কাৰণত অসমীয়া হৈয়ে নাথাকে, আপুনি কোনো কাৰণত ৰখাবই নোৱাৰিব। আপুনি উচ্ছেদ কৰিছে, আমি খিলঞ্জীয়া সুৰক্ষা সমিতিক সমৰ্থন জনাইছোঁ। আমাৰ লগত কথা মুছলিম বেংগলীয়ে হওক, হিন্দু বেংগলীয়ে হওক, সকলোকে হাতাব লাগে, সকলোকে উচ্ছেদ কৰিব লাগে। কিন্তু সেইটো হোৱা নাই। বিদেশীয়ে আৰু অসমখন এফালৰ পৰা গ্ৰাস কৰি তুলিছে। ভাৰতীয় হওক বা বিভিন্ন ক্ষেত্ৰত আমাৰ অস্তিত্ব এফালৰ পৰা শেষ হৈ গৈছে। সেইকাৰণে খিলঞ্জীয়া সুৰক্ষা সমিতিয়ে প্ৰতিটো ক্ষেত্ৰতে, আৰু যি উচ্চতম ন্যায়ালয়ত যি কেছ চলি আছিলে, এই ক্ষেত্ৰত আমি যিসমূহ দিছিলোঁ, আমাৰ এয়া গৃহ মন্ত্ৰালয় আৰু প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি মহোদয় এইখিনি আছিল।
আৰু লগতে আমি ক'ব বিচাৰোঁ সুৰক্ষিত কৰিবলগীয়া হ'লে কি 1000 বছৰ সুৰক্ষিত হ'ব লাগিব 1000 বছৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সুৰক্ষিত হ'ব লাগিব কিন্তু এই সুৰক্ষিত হোৱা নাই ভোটৰ আমাৰ লগত কংগ্ৰেছ বিজেপি এজিপি কথা নাই আমি খিলঞ্জীয়া সুৰক্ষা সমিতি অসমে 51 হয় কেছত জড়িত হৈ আছো আৰু যিটো পুনৰীক্ষণ হ'ব তাতো আমি সম্পূৰ্ণ সমৰ্থনে কেছত আমি লাগি আছো আৰু সদায় লাগিম আই মাতৃজনীৰ কাৰণে সদায় লাগি থাকিম আৰু সদায় লাগি থাকিবই লাগিব কিন্তু দুৰ্ভাগ্যজনক যে অসম চুক্তি কিয় মানিম এই বাংলাদেশৰ স্বাধীনতাৰ তাৰিখটোক লৈ অসম চুক্তি কোনো অৰ্থই নাই অসম চুক্তিৰ কাৰণে অসম আজি এই অৱস্থা হৈছে কিছুদিনৰ পিছতো অসম এনেও নাথাকিব সেইকাৰণে 100% খিলঞ্জীয়া মানুহে ইয়াত অধিকাৰ পাবলৈ 100% সুৰক্ষিত হ'ব লাগিব নহ'লে কিন্তু অসম সুৰক্ষিত নহ'ব অসম কোনো কাৰণত যিটো গতিত গৈ আছে অসমীয়া খিলঞ্জীয়া মানুহৰ অৱস্থা কিন্তু আকৌ আমাৰ মানুহ কিন্তু চহৰ নগৰত কোনে বসবাস কৰিছে ইফালৰ পৰা মাটি খেক কৰাৰ পৰা মিয়া দখল ইফালৰ পৰা হিন্দু বেংগলীয়ে দখল সিফালৰ পৰা বিহাৰী মাওই চব ফালৰ পৰা ধ্বংস কৰি খেক কৰিছে সেইকাৰণে খিলঞ্জীয়া সুৰক্ষা সমিতি অসমে বিচাৰো যে অসম চুক্তি নহয় নাগৰিকত্ব ভিত্তিবৰ্ষ 51 কওক আৰু খিলঞ্জীয়া ভিত্তিবৰ্ষ 1826 চনৰ আগৰ কওক কৈছো যে শ্বহীদসকলৰ আত্মাৰ শান্তি পাক এইখিনিয়ে কৈ আমি সামৰণি মাৰিছো জয় অসম জয় খিলঞ্জীয়া ধন্যবাদ